নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, ধাৰ্মিক আৰু পবিত্ৰ হৈছে ভাদ মাহ। এই ভাদ মাহত বহুতো শুভ তিথি আছে। ভগৱান শ্ৰীকৃষ্ণৰ জন্মতিথিৰ লগতে ভগৱান শ্ৰী গণেশৰো জন্মতিথি আছে এই মাহটোতে। লগতে বিশ্বকৰ্মা পূজাও এই মাহটোতে পৰে আৰু গুৰু দুজনাৰ তিথিও এই মাহটোতে পৰে। সেইবাবে এই মাহটো খুবেই পবিত্ৰ মাহ বুলি শাস্ত্ৰত গণ্য কৰা হয়। গতিকে প্ৰিয় দৰ্শক, এই পবিত্ৰ আৰু ধাৰ্মিক মাহত নিশ্চয় আপুনি নাম কীৰ্তন শ্ৰৱণ কৰি আছে। আপুনি হয়তো নিশ্চয় নামঘৰলৈ গৈ আপুনি নাম কীৰ্তন কৰি আছে। কিন্তু প্ৰিয় দৰ্শক, আপুনি যদি আপোনাৰ জীৱনলৈ সৌভাগ্য আনিব বিচাৰে, তেন্তে আপুনি যদি এই পবিত্ৰ আৰু ধাৰ্মিক মাহটোত যদি আপুনি মন্দিৰত বা নামঘৰত এটা বস্তু দান কৰিব পাৰে, তেতিয়াহ'লে খুবেই মংগল হ'ব আপোনাৰ বাবে, ঘৰখনৰ বাবে। সৌভাগ্য আহিব আপোনাৰ জীৱনলৈ। লগতে প্ৰিয় দৰ্শক, আপুনি এই ধাৰ্মিক আৰু পবিত্ৰ ভাদ মাহত আপুনি আনকো দিবলৈ চেষ্টা কৰিব আৰু আপুনি নিজেই খাবলৈও চেষ্টা কৰিব এনে এটা বস্তু, যিকেইটা বস্তুৰ বিষয়ে আমি আজিৰ ভিডিঅ'টোত আপোনালোকক ক'ব খুজিছো। এইকেইটা বস্তু যদি আপুনি আনকো দিয়ে আৰু আপুনিও খায়, তেতিয়াহ'লে আপোনাৰ লগতে আৰু আপুনি যাক দিব, অৰ্থাৎ আনক দিয়াৰ ফলত তেওঁলোকো সুস্থ সবল হৈ থাকিব পাৰিব। বিভিন্ন সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰিব তেওঁলোকো। সেইবাবে আপুনি তেওঁলোককো দিবলৈ চেষ্টা কৰিব, নিজেও খাব আপুনি। লগতে আপুনি মন্দিৰত কি বস্তু দান কৰিব লাগিব, অৰ্পণ কৰিব লাগিব, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি সুন্দৰভাৱে সকলোবিলাক কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে প্ৰিয় দৰ্শক, আপুনি ভক্তি মনেৰে প্ৰভু শ্ৰীকৃষ্ণৰ নাম কমেণ্টত লিখক। লগতে প্ৰিয় দৰ্শক, প্ৰভু শ্ৰীকৃষ্ণৰ কৃপা দৃষ্টি পাবৰ বাবে আপুনি ভক্তি মনেৰে এটা লাইক কৰিব বুলি আশা কৰিলো। আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই লয়, তেতিয়া আপুনি বহুতো নজনা কথা জানি আপুনি বহুতো সুফল পাবলৈ সক্ষম হ'ব পাৰিব। আপোনাৰ স্বাস্থ্যৰ লগতে আপুনি সুখ আৰু সমৃদ্ধি, মনৰ ইচ্ছা পূৰ্ণ কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰভু শ্ৰীকৃষ্ণই আপোনাৰ সকলো সমস্ত দুখ কষ্টৰ পৰা আপোনাক মুক্ত কৰি দিব। লগতে আপুনি সুস্থ সবল জীৱন লাভ কৰিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকক এটা অনুৰোধ, আপোনালোকে যদি আমাৰ এই চেনেলটোৰ প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কিয়নো এই চেনেলটোৰ জৰিয়তে আপুনি প্ৰতিদিনে এটা নজনা কথা শিকিবৰ বাবে, জানিবৰ বাবে সক্ষম হ'ব পাৰিব। সেইবাবে চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, হৰিৰ নাম কীৰ্তনেৰে এই পবিত্ৰ ভাদ মাহটোত সকলো মুখৰিত হৈ থাকে ৰাজ্যত। গতিকে এই পবিত্ৰ মাহটোৰ বিশেষ গুৰুত্ব আছে শাস্ত্ৰৰ অনুসৰি। এই পবিত্ৰ ভাদ মাহত ঘৰৰ মুৰব্বীগৰাকীয়ে ঘৰখনৰ অপায় অমংগল দূৰ কৰাৰ বাবে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰে। ভকত বৈষ্ণৱৰ ওচৰত মূৰ দোৱাই আৰ্শীক লয়। বহুতো অসমীয়াই ভাদ মাহত বৰদোৱা, বৰপেটা আদি নামঘৰত শৰাই এখন আগবঢ়াই ভগৱানক পূজা কৰে। ভাদমহীয়া নাম কীৰ্তনৰ বাবে ৰাজ্যৰ কেইবাখনো নামঘৰ, সত্ৰত ভক্তৰ সমাগমৰ ভিৰ দেখিবলৈ পোৱা যায়। ভাদ মাহ বুলিলেই সকলোৰে মনলৈ আহে হৰিৰ নাম কীৰ্তন। গতিকে আপুনিও নিশ্চয় এই পবিত্ৰ মাহটোত হৰিৰ নাম কীৰ্তন কৰি আছে। নামঘৰত গৈ প্ৰভুৰ শ্ৰীচৰণত আপুনি নিশ্চয় প্ৰাৰ্থনা কৰি আছে। সত্ৰ নামঘৰত আয়তীসকলে কীৰ্তন ঘোষা, নাম প্ৰসংগ ধ্বনি, পুৱাৰে পৰা গধূলিলৈকে দবা, শংখ, কাঁহৰ শব্দৰ লগতে বন্তি, ধূপ ধূনাৰে আদি আধ্যাত্মিক পৰিৱেশৰ এই মাহটোত সৃষ্টি হয়। শাস্ত্ৰৰ অনুসৰি প্ৰতিটো মাহৰে গুৰুত্ব বেলেগ বেলেগ। পূজাৰ ক্ষেত্ৰতো বিভিন্ন নিয়ম আছে।
একেদৰে বিভিন্ন জ্যোতিষ শাস্ত্ৰতো উপদেশ দিয়া হৈছে। শাস্ত্ৰৰ বিভিন্ন উপদেশ মানি চলিলে প্ৰতিজন ব্যক্তিয়ে জীৱনত প্ৰতিটো খোজতে প্ৰতিটো ক্ষেত্ৰতে বিভিন্ন সমস্যাৰ কোনোদিন সন্মুখীন হ'বলগীয়া নহয়। বহু সময়ত বহু লোকে এই সমস্যাৰ পৰা মুক্তি পোৱাৰ উপায় বিচাৰি ফুৰে, কিন্তু তেওঁলোকে উপায় বিচাৰি নাপাই হতাশাত ভুগিবলগীয়া হয়। তেনে ক্ষেত্ৰত যদি আজিৰ এই ভিডিঅ'টো আপুনি শেষ পৰ্যন্ত চাই লয়, তেতিয়া আপুনি আপোনাৰ সমস্যাসমূহ অতি সোনকালে দূৰ কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত শাস্ত্ৰৰ অনুসৰি এনেকুৱা কেইটামান বস্তুৰ বিষয়ে শ্বেয়াৰ কৰিম, যি কেইটা বস্তু আপুনি এই মাহত দুখীয়া মানুহক দান কৰাটো খুবেই শুভ। যদি আপুনি এই বস্তুসমূহ দান কৰিব পাৰে এই মাহত, তেতিয়াহ'লে আপোনাৰ জীৱনৰ পৰা দুৰ্ভাগ্য দূৰ হৈ সৌভাগ্য আহিবলৈ আৰম্ভ কৰিব। তেন্তে আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, প্ৰথমতে আপোনালোকক কৈ ল'ব খুজিছোঁ, এই পবিত্ৰ আৰু ধাৰ্মিক ভাদ মাহত আপুনি দুখীয়া মানুহক কি বস্তু দান কৰাটো খুবেই শুভ। প্ৰিয় দৰ্শক, আপোনালোকৰ সামৰ্থ্য অনুযায়ী আপুনি এই পবিত্ৰ আৰু ধাৰ্মিক ভাদ মাহত যিকোনো বস্তুৱে অৰ্পণ কৰিব পাৰে। তাৰে ভিতৰত প্ৰিয় দৰ্শক, আপোনাৰ ঘৰতে থকা পবিত্ৰ তুলসী উদ্ভিদজোপাৰ পৰা আপুনি পাত ছিঙি আপুনি দান কৰিব পাৰে। সেয়া লাগিলে ভগৱানৰ শ্ৰীচৰণতেই হওক বা দুখীয়া মানুহকেই হওক আপুনি দান কৰিব পাৰে। তেনে ক্ষেত্ৰত আপুনি ভগৱান শ্ৰীকৃষ্ণৰ অসীম কৃপা লাভ কৰিব পাৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি এই পবিত্ৰ ভাদ মাহত আপুনি দুখীয়া অসহায় মানুহক আপুনি খাদ্য খুওৱাটো খুবেই শুভ। এই মাহত আপুনি দুখীয়া মানুহক খাদ্য দান কৰিলেও অত্যন্ত শুভ বুলি গণ্য কৰা হৈছে। লগতে প্ৰিয় দৰ্শক, আপুনি এই পবিত্ৰ ভাদ মাহত সৰিয়হ ভুলতো দান নকৰিব। সৰিয়হ দান কৰাটো এই মাহটোত অশুভ বুলি গণ্য কৰা হৈছে। লগতে প্ৰিয় দৰ্শক, আপুনি এই পবিত্ৰ আৰু ধাৰ্মিক ভাদ মাহত কেতিয়াও ভুলতো চাউল দান নকৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি এই পবিত্ৰ ভাদ মাহত ভুলতো কেতিয়াও আনক নিদিব আৰু আনৰ ঘৰৰ পৰাও আপুনি ভুলতো নানিব চাউল। আপুনি এই চাউল কেতিয়াও আনক নিদিব এই মাহত আৰু আনৰ পৰাও আপুনি নানিব এই মাহত। এতিয়া কথাটো হৈছে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰলৈ যদি এই মাহত দৰিদ্ৰ অসহায় ভিক্ষাৰী মানুহ আহে, তেতিয়াহ'লে আপুনি এই মাহত চাউল দিব নে নিদিব? প্ৰিয় দৰ্শক, শাস্ত্ৰত কোৱা হৈছে যে আপুনি দুখীয়া মানুহক চাউল দিব পাৰে, কিন্তু আপুনি আনক ধাৰলৈ দিব নালাগে আৰু আপুনি আনৰ পৰাও আনিব নালাগে। আনৰ ঘৰলৈ দিব নালাগে আৰু আনৰ ঘৰৰ পৰাও আপোনাৰ ঘৰলৈ চাউল অনাটো অশুভ। গতিকে আপুনি দুখীয়া মানুহক চাউল দিব পাৰে। লগতে প্ৰিয় দৰ্শক, এই পবিত্ৰ আৰু ধাৰ্মিক মাহটোত আপুনি কেতিয়াও আপোনাৰ ঘৰৰ পূজাৰ স্থানত ব্যৱহাৰ কৰি থকা আপুনি যিকোনো বস্তু আনক নিদিব আৰু আপুনি আনৰ ঘৰৰ পৰাও পূজাৰ বস্তু কেতিয়াও নানিব। আনে ব্যৱহাৰ কৰি থকা পূজাৰ বস্তু, পূজাৰ সামগ্ৰী যদি আপুনি আপোনাৰ ঘৰলৈ আনি আপুনি ব্যৱহাৰ কৰে পূজাত, তেনে ক্ষেত্ৰত ঘৰলৈ দুৰ্ভাগ্য অহাটো একেবাৰে নিশ্চিত। সেইবাবে ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, আপুনি এই পবিত্ৰ আৰু ধাৰ্মিক ভাদ মাহত এতিয়াও আপুনি সোণ আৰু ৰূপৰ ধাতুৰে নিৰ্মাণ কৰা সামগ্ৰী বা অলংকাৰ আপুনি আনক কেতিয়াও নিদিব আৰু আনৰ পৰাও আপুনি ভুলতো কেতিয়াও নানিব এই মাহত। এনে কৰাটো অশুভ বুলি গণ্য কৰা হৈছে। লগতে প্ৰিয় দৰ্শক, টকা পইচাৰ ক্ষেত্ৰত আপুনি এই মাহত অলপ সাৱধান হ'ব। টকা পইচাৰ লেনদেন নকৰাটোৱেই ভাল। টকা পইচা কাৰোবাক ধাৰলৈও নিদিব আৰু আপুনিও ধাৰলৈও নানিব কাৰোবাৰ পৰা। কাৰণ এই মাহ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় মাহ আৰু ভগৱান এই মাহত গণপতি বাপ্পাৰো জন্মতিথি। গতিকে প্ৰিয় দৰ্শক, এনে পৰিস্থিতিত যদি আপুনি টকা পইচাৰ লেনদেন কৰে, ধাৰ ঋণ কৰে, তেতিয়াহ'লে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে আপুনি এনে বস্তু অনা বা দিয়া কাৰ্য কৰাৰ পৰা বিৰত থকাটো খুবেই মংগল আপোনাৰ বাবে।
প্ৰিয় দৰ্শক, এতিয়া আমি আপোনালোকক ক'ব খুজিছো আপুনি এই পবিত্ৰ আৰু ধাৰ্মিক ভাদ মাহত নামঘৰ বা মন্দিৰত আপুনি কোনকেইটা বস্তু অৰ্পণ কৰি আপোনাৰ জীৱনৰ দুৰ্ভাগ্য দূৰ কৰি আপুনি আপোনাৰ জীৱনলৈ সৌভাগ্য আনিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এই পবিত্ৰ আৰু ধাৰ্মিক ভাদ মাহত আপুনি নিশ্চয় নামঘৰলৈ গৈছে, গতিকে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ মন্দিৰত আপুনি এই পবিত্ৰ ভাদ মাহত আপুনি ক্ষীৰ দান কৰক। যদি আপুনি পবিত্ৰ আৰু এই ধাৰ্মিক মাহটোত যদি আপুনি প্ৰভু শ্ৰীকৃষ্ণৰ চৰণত গাখীৰ অৰ্পণ কৰে, মান্যতা দিয়া হৈছে ইয়াৰ ফলত আপুনি সুস্থ সবল জীৱন লাভ কৰিব পাৰিব। আপোনাৰ বিভিন্ন সমস্যা দূৰ হৈ সৌভাগ্য জীৱনলৈ আহিব। লগতে প্ৰিয় দৰ্শক, আপুনি ভগৱান শ্ৰীকৃষ্ণৰ মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত আপুনি বগা ফুল আৰু তুলসী পাত অৰ্পণ অৱশ্যেই কৰিব। ইয়াৰ ফলত আপোনাৰ দুখ কষ্ট দূৰ হ'ব আৰু আপুনি চিন্তাৰ পৰাও সকলো ধৰণৰ মুক্ত হ'ব পাৰিব। খং ৰাগ যদি আপোনাৰ বহুত বেছি হয়, তেন্তে আপুনি খং ৰাগৰ পৰাও মুক্ত হ'ব পাৰিব। আপুনি যেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ মন্দিৰত বগা ফুল আৰু তুলসী পাত অৰ্পণ কৰিব, তাৰ পিছত আপুনি সেই ভগৱানৰ শ্ৰীচৰণত অৰ্পণ কৰি থোৱা বেলেগ ফুল আপুনি আপোনাৰ লগত ঘৰলৈ লৈ আনিব। আপুনি অৰ্পণ কৰা ফুল নানিব, বেলেগ ফুল আপুনি লৈ আনিব আপোনাৰ লগত আৰু সেই ফুল আপোনাৰ ঘৰৰ পূজাৰ স্থানত থৈ আপুনি প্ৰতিদিনে পূজা কৰক আপুনি ভগৱান শ্ৰীকৃষ্ণক। তেনে কাৰ্যৰ দ্বাৰা আপুনি সকলো বিপদ বিঘিনিৰ পৰা ৰক্ষা পাই থাকিব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক এই পবিত্ৰ আৰু ধাৰ্মিক মাহটোত আপুনি কোনকেইটা বস্তু খোৱাটো অত্যন্ত শুভ আৰু আনকো দিয়াটো খুবেই শুভ। কাৰণ আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ লগতে আৰু 10 জনো যাতে উপকৃত হ'ব পাৰে বা সুস্বাস্থ্য তেওঁলোকেও লাভ কৰিব পাৰে, যিসমূহ বস্তু খোৱা বা সেৱন কৰাৰ ফলত এই পবিত্ৰ ভাদ মাহত। আহক আমি এইবাৰ তাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, এই ভাদ মাহত আপুনি ঘিউ, ক'লা তিল, মাখন আৰু ক'লা জিৰা লগতে গৰুৰ গাখীৰ সেৱন কৰিব পাৰে। এইকেইটা বস্তু যদি আপুনি সেৱন কৰে বা খায়, তেতিয়াহ'লে আপোনাৰ শৰীৰৰ পৰা বিভিন্ন সমস্যা দূৰ হ'ব। ভগৱানৰ কৃপাও আপুনি লাভ কৰিব পাৰিব। গতিকে আপুনি ঘিউ, মাখন আৰু ক'লা তিল, ক'লা জিৰা আৰু গৰুৰ গাখীৰ আপুনিও খাব আৰু আনকো খাবলৈ দিব পাৰিলে পৰিয়ালৰ সকলোৱে খাব। লগতে প্ৰিয় দৰ্শক, এই পবিত্ৰ ভাদ মাহত প্ৰভু শ্ৰীকৃষ্ণৰ লগতে ভগৱান গণপতি বাপ্পাৰো জন্ম মাহ, গতিকে এই মাহত আপুনি তেওঁলোকক নিয়মীয়াকৈ পূজা কৰক, দৈনিক পূজা কৰক। তেনে কৰাটো অত্যন্ত শুভ। আপোনাৰ জীৱনলৈ চমৎকাৰী পৰিৱৰ্তন আপুনি নিজে দেখিবলৈ পাব। লগতে প্ৰিয় দৰ্শক, এই পবিত্ৰ ভাদ মাহৰ আপুনি শনিবাৰৰ দিনটোত ৰোজা ৰাখিবলৈ চেষ্টা কৰিব। যিকোনো মাহৰ যিকোনো সপ্তাহৰ আপুনি শনিবাৰৰ দিনটোত যদি ৰোজা ৰাখে, তেন্তে শনি ভগৱানৰ আশীষ লাভ কৰিব পাৰিব। যেতিয়া আপুনি শনি ভগৱানৰ আশীষ লাভ কৰিব, তেতিয়া আপুনি মনতে ভাবি থব আপোনাৰ কোনো কামত কেতিয়াও বাধা নাহে, সকলো কামতে আপুনি সফল হ'ব পাৰিব। সেইবাবেই আপুনি শনিবাৰৰ দিনটোত ৰোজা বা ব্ৰত পালন কৰি শনি দেৱতাক পৰাপক্ষত পূজা কৰিবলৈ চেষ্টা কৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয়ৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।